বিশ্বত পুনৰ নতুন ভাইৰাছৰ আতংক। পুনৰ সহজৰ হৈ পৰিব নেকি মাস্ক? কৰ'না ভাইৰাছৰ দৰে পুনৰ সন্ত্ৰাস চলাইছে HMPV ভাইৰাছে। চীনত জাৰি কৰা হৈছে হাই এলাৰ্ট। কৰ'নাৰ পিছত পুনৰ আতংকিত বিশ্ববাসী। চীনৰ হস্পিতালত HMPV আক্ৰান্ত ৰোগীৰে ভৰিছে চিকিৎসালয়। হিউমেন মেটানিউমন ভাইৰাছৰ বাবে জাৰি হাই এলাৰ্ট। 14 বছৰৰ তলৰ শিশুৰ বাবে অধিক ভয়াৱহ এই ভাইৰাছ। শীতৰ সময়ত অধিক সংক্ৰমিত হোৱা এই ভাইৰাছ অধিক ভয়াৱহ। পানীলগা সদৃশ জ্বৰ, উশাহ-নিশাহ লোৱাত কষ্ট, হাঁপানিৰ তীব্ৰতা বৃদ্ধিও এই ৰোগৰ লক্ষণ। সঘনাই হাত ধুই থকাৰ আহ্বান চিকিৎসকৰ। দ্বিতীয় খবৰটো হৈছে ডাৱৰ কুঁৱলী আৰু প্ৰচণ্ড শীতে কঁপাইছে ৰাজ্য। ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন-যাপন। নৱবৰ্ষৰ আৰম্ভণিতে ধৰাৰ বুকুলৈ নামিছে প্ৰচণ্ড শীত। ডাঠ কুঁৱলীয়ে আৱৰিছে প্ৰকৃতি। প্ৰচণ্ড কুঁৱলীৰ আচ্ছাদনে ছানি ধৰিছে ৰাজ্যৰ সকলো প্ৰান্ত। পোহৰ জাৰত কঁপিছে সমগ্ৰ অসম। অত্যাধিক কুঁৱলীৰ বাবে ব্যাহত স্বাভাৱিক জীৱন-যাপন। তৃতীয় খবৰটো হৈছে দিল্লীৰ জনসাধাৰণক নৱবৰ্ষৰ উপহাৰ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। হাজাৰ হাজাৰ মানুহৰ মুকলি হ'ল ভাগ্য। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে নৱবৰ্ষৰ তৃতীয় দিনটোতে হাজাৰ হাজাৰ দিল্লীবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ দিল্লীৰ অশোক বিহাৰৰ স্বাভিমান এপাৰ্টমেণ্টত ইন-সিটু স্লাম পুনঃসংস্থাপনৰ পৰিযোজনাৰ অন্তৰ্গত বস্তিবাসীসকলৰ বাবে নতুনকৈ নিৰ্মাণ কৰা ফ্লেটৰ চাবি হিতাধিকাৰীসকলক হস্তান্তৰ কৰে।